কংগ্ৰেছৰ কাৰণে আমি মিত্ৰতাৰ কাৰণে আপোনাৰ ত্যাগ কৰোঁতে আমাৰ কাপোৰ শেষ, অকল অন্তৰ্বাসটোহে বাকী আছেগৈ আৰু গেঞ্জিটোহে পিন্ধি আছোঁ আৰু চববিলাক ত্যাগ কৰোঁতে কংগ্ৰেছৰ কাৰণে চেছ। অসমৰ সকলো প্ৰায় সমষ্টিতে কাম কাজ কৰা দলটোৱে মাত্ৰ 15টা সমষ্টি আবদ্ধ হৈ গৈছিলোঁ। সেই 15টা সমষ্টিত আবদ্ধ হৈ যাওঁতে আমাক 45 দিন নচোৱালে কংগ্ৰেছে। সেই 45 দিনত আমি সেই 15টা সমষ্টিটো কাম কৰিব নোৱাৰা হ'লোঁ। আমাৰ সংগঠন এই হাই টাইমটোত য'ত ইলেকশ্যনৰ সময়ত বিজেপিয়ে অন্নবৰতে অৰুণোদয় বিলাই আছেগৈ ডাঙৰ ডাঙৰ মিটিং কৰি, য'ত বিজেপিয়ে আকৌ তাৰ পাছত আৰু কিবা এটা উলিয়ালে নহয়, এইটো কি আপোনাৰ কি যাত্ৰা, আশীৰ্বাদ যাত্ৰা কৰিলেগৈ হাজাৰ হাজাৰ মানুহলৈ। তাৰপিছত প্ৰধানমন্ত্ৰী আহিলে, অমিত শ্বাহ আহিলে, য'ত গোটেই প্ৰচাৰ শেষ কৰি দিলে বিজেপিয়ে। সেই সময়ত আমাক 45 দিন লটকাই ৰখা বুলি কয় যে আমাক ওলোমাই ৰাখি দিলে কংগ্ৰেছে, আমাক বৰবাদ কৰি দিলে কংগ্ৰেছে। আৰু কংগ্ৰেছে বৰবাদ কৰি ইখনৰ পাছত সিখন কমিটি ভাঙে, ইদিনৰ পাছত সিদিন ডেট দিয়ে, তাৰিখ পে তাৰিখ তাৰপিছত দি লাষ্টত যোৱা 13 তাৰিখৰ দিনা কৈ দিলে যে নহ'ব। যি 13টা দিছিলোঁ সেই 13টাৰ এটা দিয়া নাছিলোঁ ঢিংটো, সেইটো আমি নিদিওঁ, লগতে ৰঙা নদীও নিদিওঁ আৰু লগতে দলগাঁও নিদিওঁ। আগতে জয়ন্ত বৰাক লৈ গৌৰৱ গগৈয়ে বিহালীত ইলেকশ্যনৰ সময়ত উপ নিৰ্বাচনৰ সময়ত আমাৰ মিত্ৰতা ভাঙি দিছিলে, গোটেই দলবিলাকৰ লগত মিত্ৰতা ভাঙি দিছিলে। এইবাৰ জয়ন্ত খাউন নামৰ এজন মানুহক ৰঙা নদী দিবৰ কাৰণে এইবাৰ ৰাইজৰ দলৰ লগত মিত্ৰতা ভাঙি দিলে। গতিকে আৰু কংগ্ৰেছ দলে আমাৰ লগতো যোগাযোগ একেবাৰে কোৱা নাই, আপোনালোকক এনে দেখুৱাবৰ কাৰণেহে, সংবাদ মাধ্যমক ক'বৰ কাৰণেহে তেওঁলোকে এনে মুখেৰে কৈ আছে। আচলতে কংগ্ৰেছে আমাক সাংঘাতিক ধৰণে লাথ মাৰিছে, সাংঘাতিক ধৰণে বিশ্বাসঘাতকতা কৰিছে, সাংঘাতিক ধৰণে প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰিছে। আৰু সেইকাৰণে এই মুহূৰ্তত মোৰ লগত কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈও এতিয়ালৈকে ফোন কৰা নাই আৰু জিতেন্দ্ৰ সিঙেও ফোন কৰা নাই। গতিকে কংগ্ৰেছৰ লগত আমাৰ কোনো আলোচনা চলি থকা নাই। ৰাইজৰ দলে মানে বহুত কষ্ট কৰি গোটেই অসমত আমাৰ সংগঠন তৈয়াৰ কৰিছিলোঁ, কিন্তু বহুত কষ্ট কৰি সংগঠন তৈয়াৰ কৰাৰ পাছতো আমি কেৱল বিজেপিক হৰুৱাবৰ কাৰণে সকলো ত্যাগ স্বীকাৰ কৰি মাত্ৰ 15খন আসনৰ কাৰণে আমি কংগ্ৰেছ দলৰ লগত মিত্ৰতালৈ আহিছিলোঁ। কিন্তু কংগ্ৰেছ দলে আমাক ইমান ৰামঠগন দিলে, এনেকুৱা ৰামঠগন দিলে যে আমি বহুত বিপদত পৰি গ'লোঁ। যোৱা 45 দিন অকল কংগ্ৰেছৰ লগত আলোচনাৰ নামত আমি ফিল্ডলৈ যাব নোৱাৰিলোঁ। গতিকে এনেকুৱা এটা ভয়ানক বিপদত পৰিলোঁ যে কংগ্ৰেছ দলে আমাক আটাইতকৈ হাই টাইমটোত আমাৰ বহুত সময় খাই দিলে। আমি গোটেই অসমত সংগঠন কৰিব পাৰিলোহেঁতেন। আমি 15টা চিটত লাগি থাকোঁতে আমাৰ যথেষ্ট লোকচান হ'ল। এতিয়া সেইকাৰণে আজি আমি কালিৰ পৰা, আপোনালোকে জানে যে কালিৰ পৰা আমি কাম কাজ আৰম্ভ কৰিছোঁ। 49টা সমষ্টিৰ কেণ্ডিডেটে সংখ্যাটো, প্ৰাৰ্থীৰ সংখ্যাটো অলপ বেছি হ'ব। 49টা সমষ্টিৰ কেণ্ডিডেটে সাক্ষ্য দিছিলে, 1 নম্বৰ। 2 নম্বৰ যে আজি এতিয়ালৈকে 28জন মানুহৰ লগত মই এতিয়ালৈকে কথা পাতিলোঁ, ৰাতিপুৱাৰ পৰা এতিয়ালৈ, মাজত মই নাছিলোঁ। 28জন মানুহৰ লগত কথা পাতিলোঁ। গতিকে আজিৰ দিনটোত আমাৰ সেই তেনেকুৱা 60ৰ পৰা 70টা সমষ্টিৰ কাৰণে প্ৰাৰ্থীসকল আহিছে, কথা পাতি আছোঁ। আৰু এতিয়াও বাকী আছে, কিমান সমষ্টি আৰু আহে ময়ো নাজানো। আমাৰ আলোচনা চলি আছে। সমষ্টিবিলাকৰ পৰা যিসকল প্ৰাৰ্থী আহিছে তেওঁলোকৰ সামৰ্থ্য, তেওঁলোকৰ সংগঠন, তেওঁলোকৰ বুথ কমিটিৰ পৰিমাণ, এই গোটেই বস্তুবিলাক বুজি লৈ কথা বাৰ্তা পাতি আছোঁ। 64 বুলি কৈছে, আৰু বাঢ়াৰ সম্ভাৱনা আছে নেকি প্ৰাৰ্থী? মানে এতিয়াতো মানে কংগ্ৰেছে আমাৰ সকলো দুৱাৰ বন্ধ কৰি দিছিলে, কিন্তু কংগ্ৰেছে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰি দিয়াৰ পাছতো আমাৰ কাৰণে আন এখন আকৌ খিৰিকী খোল খাই গ'ল। যি খিৰিকীখনৰ পৰা আমি দেখিছোঁ যে এতিয়া সমগ্ৰ অসমৰ পৰা আমালৈ নতুন মানুহ, নতুন কেণ্ডিডেট আমাৰ দললৈ সোঁত বৈছে আৰু তেওঁলোক আমাৰ মাজত আহি উপস্থিত হৈছেহি। বহুত আহিছে। এতিয়াতো এনেকুৱা দেখিছোঁ, মই যিটো ধাৰণা কৰি আছোঁ যে অতি কমেও 80-90টা চিটত খেলিবলৈ কেণ্ডিডেট আহিব। তাৰ ভিতৰত কেইটা দিওঁ আমাৰ দলে সিদ্ধান্ত ল'ব, কিন্তু 80-90টা যে চিটত কেণ্ডিডেট আহিব সেইটো নিশ্চিত হৈ পৰিছে।